হাই এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একেবাৰে এটা সোৱাদ ৰেচিপি বনাই দেখুৱাম। এয়া শিঙৰা মাছ লৈছোঁ, ভাজি লৈছোঁ। ভাজাটো বাৰু আপোনালোকক দেখুওৱা নহ'ল। এইখিনি পাত লৈছোঁ। ইয়াতে বহুত মিক্স পাত আছে, নৰসিংহৰ পাত আছে, মানিমুনিৰ পাত আছে, মানিমুনিৰ পাত আছে, ছজনাৰ পাত আছে, ভেদাইলতাৰ পাত আছে আৰু মেচেণ্ডাৰীৰো পাত দি দিছোঁ একেলগে। পিঁয়াজ নহৰুখিনি একেলগে ইয়াতে কাটি লৈছোঁ। এয়া জলকীয়া একেলগে লৈ লৈছোঁ। এইখিনি একেলগে লৈ লৈছোঁ। এতিয়া মিক্সিত এইখিনি পেষ্ট বনাই লৈ ল'ম। এয়া মিক্সিত লৈ ল'ম। আৰু তেজপাত 3টা লৈছোঁ। এইখিনি পিঁয়াজ জলকীয়া নহৰুখিনি একেলগে দি দিছোঁ। এইখিনিত অলপমান পানী লৈ ল'ম। এয়া পানী দি দিছোঁ। এতিয়া মিক্সিত দি ল'ম। এয়া মিক্সিত এইখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈ ল'লোঁ। এতিয়া এটা বাচনত লৈ ল'ম। এয়া ধুনীয়া মিহি হৈ গৈছে। এতিয়া শিঙিৰা মাছেৰে ৰেচিপিটো বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি ল'ম। এয়া ৰিফাইন দি দিছোঁ। অলপমান পাঁচফোৰণ দি ল'ম। এয়া পাঁচফোৰণ দি দিছোঁ। আৰু তেজপাত 3টা দি ল'ম। তেজপাত 3টা অলপমান পাঁচফোৰণৰ লগত ভাজি লওঁ। তেজপাত ভালকৈ ভাজি ল'লে বহুত ধুনীয়া গোন্ধ ওলায়। আঞ্জাখন বহুত সোৱাদ হয়। এতিয়া ৰংগুড়াখিনি দি ল'ম। এয়া ৰংগুড়া দি দিছোঁ। এতিয়া পাতৰ ৰসখিনি দি ল'ম। এয়া পাতৰ ৰসখিনি দি ল'লোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। অলপমান লাৰি দি দিছোঁ। বেলেগকৈ মছলা নিদিওঁ। মছলা দিলে বেছি সোৱাদ নালাগে। এতিয়া অলপমান উতল আহিব দিছোঁ। এয়া ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছখিনি দি ল'ম। এয়া মাছখিনি দি লৈছোঁ। এতিয়া একেলগে নিমখখিনি দি ল'ম। এয়া নিমখ দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দি দিব। এয়া পাতৰ আঞ্জা বনালে যিকোনো মাছেৰে বনাই খাব পাৰে। আগৰ ভিডিঅ'ত মই ভেদাইলতাৰ, নৰসিংহৰ পাতৰ, মেচেণ্ডাৰীৰ পাতৰ, মানিমুনি পাতৰ বেলেগ বেলেগ মাছেৰে বনাই ভিডিঅ' দি দিছোঁ। আপোনালোকে চাব পাৰে।
এয়া চাওক ধুনীয়া আঞ্জাৰ কালাৰ হৈছে। আপোনালোকে এবাৰ হ'লেও এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। এয়া চাওক অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক আঞ্জা ভালকৈ উতল আহিছে, আঞ্জা হৈয়ে গ'ল। আপোনালোকে আদাও দিব পাৰিব, মই আদাটো আজি দিয়া নাই। এয়া চাওক ধুনীয়াকৈ আঞ্জা হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল। এখন ডিছত লৈ আপোনালোকক আঞ্জা দেখুৱাই আছোঁ। এয়া চাওক এয়া চাওক ধুনীয়াকৈ ডিছত লৈ আপোনালোকক দেখুৱাই আছোঁ। আচলতে শিঙিৰা মাছেৰে বনাই খালে বহুত টেষ্টি লাগে। এয়া চাওক ধুনীয়াকৈ অতি সোৱাদ আঞ্জা হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।